আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এই মাহৰ 7 অক্টোবৰ তাৰিখে কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন ফৰ্মটো জমা কৰিব লাগিব। যদি আপোনালোকে ফৰ্মটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিসকলে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিছে এইসকলে কিন্তু আৰু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো জমা কৰিব নালাগে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব আৰু ইয়াৰ লগত কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা কৰিব লাগিব আৰু কোনসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলে মুখ্যমন্ত্ৰীৰ এইখন চিঠি লাভ কৰিছে, সকলোৰে একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো জমা কৰিব নালাগে। যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে বেংকত যাই যোগাযোগ কৰিব লাগিব। যিসকলে কিন্তু সেইখন চিঠি লাভ কৰিছে সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই দিয়া হৈছে। নিশ্চয় আপোনালোকে জানে যে অৰুণোদয় আঁচনি পইচা ডিবিটি লিংক থকা একাউণ্টত সোমাই আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে আৰু যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আপোনালোকৰ যদি এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ বেংকত যাই যোগাযোগ কৰিব লাগিব। যিসকলে এইখন চিঠি লাভ কৰিছে সেইসকলে সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ পইচা 1250 টকা লাভ কৰিছে। আৰু যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে এইখন চিঠি লাভ কৰা নাই, কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমাই গৈছে, বহুতৰে একাউণ্টত কিন্তু সোমোৱা নাই। যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে 16 তাৰিখলৈকে কিন্তু ডেট দিয়া হৈছে। যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে 16 তাৰিখে আপোনালোকৰ একাউণ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, তাৰপিছত আপোনালোকে 20 তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যিসকলে এইখন চিঠি লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত 20 তাৰিখৰ পিছত যোগাযোগ কৰিব লাগিব। যিসকলৰ ৰেচন কাৰ্ড আছে আৰু দুখীয়া মানুহ হয়, বিধৱা মহিলা হয়, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে তথাপিও অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে 20 তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত কিন্তু 20 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো দি দিব আৰু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব লাগিব। তাৰপিছত আপোনালোকৰ EKYC কৰিব আপোনালোকৰ পঞ্চায়তৰ পৰা, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে অক্টোবৰ মাহতে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো পাই যাব। আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা কৰিলে অৰুণোদয়